আসাম পুলিচ AB হোক বা UB হোক বা ফৰেষ্টাৰৰ হোক বৰ বেয়া খবৰ এটা আহিছে। সেই কথাটো আপোনালোকে গম পাইছে চাগে, কিয়নো আসাম পুলিচৰ বা ফৰেষ্টাৰৰ লাষ্ট ডেট আহি গৈছে, গম পাইছেনে? আগত 22 তাৰিখলৈকে দিয়া আছে, 22 ফেব্ৰুৱাৰীলৈকে দিয়া হৈছিলে। বৰ্তমান কিন্তু সেই 22 ফেব্ৰুৱাৰী চেঞ্জ কৰি কিনি 8 তাৰিখ কৰি দিয়া হৈছে, 8 ফেব্ৰুৱাৰী কৰি দিয়া হৈছে। কিয়নো আসাম পুলিচ, বলক আসাম পুলিচৰ কাৰণেতো ভাল খবৰ আছে, একো নাই। আসাম পুলিচটো কৰি লৈছে, যিবিলাকৰ বয়স যিবিলাকে থাকি গৈছিলে তেওঁলোকে 8 তাৰিখৰ ভিতৰত কৰি ল'ব। কিন্তু ফৰেষ্টাৰৰ কাৰণে কম সময় পোৱা গৈছে, সেইটো এটা কথা হয়। কিয়নো প্ৰত্যেকজন 40 বছৰলৈকে থাকে, এইজ আপোনালোকে গম পাইছে, বয়সৰ সময়সীমা 40 বছৰলৈকে দিয়া আছে। সেইকাৰণে এইটো এটা বেয়া খবৰ বুলিও ক'ব পৰা যায়, সম্পূৰ্ণৰূপে বেয়া খবৰ। সেইকাৰণে যদি আপোনালোকে বৰ্তমানলৈকে অনলাইন কৰা নাই, মানে আসাম পুলিচ হওক বা ফৰেষ্টাৰৰ হওক বা SI হওক, যিকোনো ডিপাৰ্টমেণ্টে আপোনালোকে যদি অনলাইন এতিয়ালৈকে বৰ্তমানলৈকে কৰা নাই, তেনেহ'লে যোগ অনলাইনটো কৰি লওক। অনলাইন নকৰিলে কি হ'ব, 8 তাৰিখৰ পিছত আপোনালোকে আকৌ চিঞৰ বাখৰ নকৰিব, মেছেজ কৰি নক'ব যে অনলাইন নহ'ল, এইটো হ'ল, এনেকুৱা হ'ল। কিয়নো যদি ভুল হয়, আপুনি 8 তাৰিখৰ ভিতৰলৈকে আপোনালোকে এডিটিং কৰিব পাৰিব। কিয়নো 8 তাৰিখ লাষ্ট ডেটলৈকে আপোনালোকে নাথাকিব। লাষ্ট ডেটলৈকে যদি আপুনি থাকে, অনলাইন কৰোঁতে কিবা যদি ভুল হয়, তেনেহ'লে থাকি যাব। সেইকাৰণে আপোনালোকে যদি অনলাইন কৰা নাই, অনলাইন কৰি লওক, কিয়নো লাষ্ট ডেট আহিছে 8 ফেব্ৰুৱাৰী। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।